মই এটাই অনুৰোধ জনাওঁ, তাৰ পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীজনীক হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পৰকীয়া প্ৰেমৰ কাৰণে এই যিগৰাকী গায়িকা নীলাম নিতা নে কি, এই তাইকো আইনৰ আওতালৈ আনিব লাগে আৰক্ষী প্ৰশাসনে। বহুত ডাঙৰ কথা, যিহেতু নেকি আপোনালোকে গম পাইছেই, পংখী সন্দিকৈৰ পিতৃয়ে অভিযোগ কৰিছে যিহেতু নেকি তেওঁৰ পৰকীয়া প্ৰেমৰ বাবে তেওঁৰ ছোৱালীজনী পংখী সন্দিকৈৰ মৃত্যু হ'ল, হত্যা কৰা হ'ল তেওঁক নীতিকেশ দাসে, এই নৰপিকাচটোৱে আপোনালোকে গম পাইছে। আৰু এতিয়া বহুত ডাঙৰ দাবী জনাইছে যে পংখী সন্দিকৈৰ পিতৃয়ে এই গায়িকা নীলাভ নিতাক আইনী আওতালৈ আনিব লাগে, যিহেতু নেকি আইনী আওতালৈ আনিব লাগে। আপোনালোকে গম পাইছে গায়িকা নীলাভ নিতাক, আৰু যিটো নেকি আপোনালোকে পংখী সন্দিকৈৰ তদন্তত এতিয়ালৈকে আইনী আওতালৈ অনা নাই। কাৰণটো কি, সকলো কথা এতিয়া কথা কৈছে যিটো নেকি পংখী সন্দিকৈৰ পিতৃয়ে। আৰু যিহেতু নেকি পৰকীয়া প্ৰেমৰ বাবে বহুত ডাঙৰ ডাঙৰ ঘৰ ধ্বংস হৈ গৈছে, আৰু সেইটো কাৰণে মই কৈছোঁ এনেকুৱা ঘৰ ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। যিহেতু নেকি পৰকীয়া প্ৰেমৰ কাৰণে বহুতো ভাল ভাল ঘৰ, ভাল ভাল পৰিয়াল, বহুত ডাঙৰ ডাঙৰ ফেমিলি শেষ হৈ গ'ল, আপোনালোকে গম পাইছে। যিহেতু নেকি এতিয়াৰ পৰা নহয়, আগৰ ৰাৱণৰ দিনৰ বংশৰ পৰা আমি দেখি আহিছোঁ, যিটো নেকি এতিয়া শ্ৰীৰামচন্দ্ৰ সেই সময়ত ৰাৱণৰ দিনৰ পৰা আমি দেখি আহিছোঁ লংকাত যিটো নেকি ডাঙৰ ডাঙৰ কিমান মানুহ মৰি গ'ল, কিমান হেভি মানুহ মৰি গ'ল, আনকি ৰাৱণো মৰি গ'ল। ঠিক তেনেকুৱা এতিয়া বৰ্তমানটো কলিযুগতো তেনেকুৱা হৈ আছে। এতিয়া পৰকীয়া প্ৰেমৰ কাৰণে ডাঙৰ ডাঙৰ পৰিৱেশ, ডাঙৰ ডাঙৰ পৰিয়াল, গম পাইছেনে, তেনেকুৱা শেষ হৈ আছে। সেইটো কাৰণে এটাই কথা, পৰকীয়া প্ৰেমৰ এইবিলাক যিটো নেকি ৰীতি নীতি এইবিলাক চলি আছে, যিটো তালা নালা চলি আছে, তেওঁলোকক সকলোকে ফাঁচি দিয়াটো প্ৰয়োজন মই বিচাৰোঁ। যিটো নেকি হত্যাকাৰীক ফাঁচি দিয়াটো প্ৰয়োজন মই বিচাৰোঁ। সেইটো কাৰণে যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে এনেকুৱা হৈ থাকিব, অসমত হৈ থাকিব। সেইটো কাৰণে আপোনালোকে ফাঁচি দিয়াটো মেইন ইম্পৰ্টেণ্ট প্ৰয়োজন। আৰু আপোনালোকে যিটো নেকি পংখী সন্দিকৈৰ পিতৃৰ দাবী নীলাভ নিতাক আইনী আয়ত্তালৈ আনিব লাগে, সেইটোৱে মেইন ইম্পৰ্টেণ্টটো। আপোনালোকে যিটো প্ৰচেছ লৈ আছে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে এইটো কামটো কৰিব লাগে। আৰু যিটো নেকি আপোনালোকে ফেক ৰিপৰ্ট বনাই যিটো নেকি আপোনালোকে তদন্ত কৰি আছে, তেনেকুৱা উল্টা পুল্টা তেনেকুৱা কৰিবলৈ কোৱা নাই। যিটো নেকি আপোনালোকে যিটো ভালকৈ কৰক, অকণমান হাই কোৱালিটিত অকণমান কৰক, তেনেকুৱা যিটো নেকি আপোনালোকক